নমস্কাৰ, মই গীতামণি বৰা গীতাছ কিটচেনৰ আজি আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এতিয়া মই কঁঠাল গুটি আৰু আলুখিনি প্ৰেছাৰ কুকাৰত দি অলপ বইল কৰি ল'ম। ইয়াতে মই অলপ গৰম পানী কৰি থৈছিলোঁ, গৰম পানীখিনিতে দি দিছোঁ। তাৰপাছত ইয়াত সামান্য অলপ নিমখ দি এইখিনি মই প্ৰেছাৰ কুকাৰটোত বইল কৰি ল'ম। তাৰফালে মই ইয়াত যোগাৰ কৰি ল'লোঁ পিঁয়াজ, কেঁচা জলকীয়া, আদা, নহৰু, বিলাহী আৰু বইল কৰা আলুখিনি আৰু এয়া কঁঠাল গুটিখিনি। কেৰাহীখন মই এতিয়া গৰম হ'ব দিছিলোঁ। গৰম হোৱাত অলপ মিঠাতেল দি দিছোঁ ইয়াতে। তেলখিনি গৰম হোৱাত মই এতিয়া পিঁয়াজখিনি ইয়াতে দি দিছোঁ। পিঁয়াজখিনি এতিয়া ৰঙচুৱা হোৱাত মই আদা নহৰুখিনি আৰু বিলাহীখিনি ইয়াতে দি দিম। এয়া দি ভালদৰে আকৌ লৰাই দিম। পিঁয়াজ আৰু আদা নহৰুখিনি ভালকৈ হোৱাত মই এতিয়া আলুখিনি ইয়াতে দি দিম আৰু কঁঠাল গুটিখিনি ইয়াতে দি দিম বইল কৰি থোৱা। তাৰপৰা এতিয়া আকৌ ভালকৈ লৰাই দিম। অকণমান লাগি ধৰাৰ নিচিনা হৈছে, মই গেছটো অলপ কমাই দিম। সোৱাদ অনুসৰি অলপ নিমখ দি দিছোঁ আৰু অলপ হালধি দি দিছোঁ। তাৰপৰা এতিয়া আকৌ ভালদৰে লৰাই দিম। এতিয়া মই অকণমান পানী দি চব্জিখনত লৰাই দিছোঁ। কুটি থোৱা জলকীয়াকেইটা মই এতিয়া দি দিছোঁ। তাৰপিছত 5 মিনিটমানৰ কাৰণে মই অকণমান ঢাকনখন মাৰি দিম দিবৰ কাৰণে ভালদৰে। এতিয়া ঢাকনিখন খুলি মই অকণমান লৰাই দিম চব্জিখিনি। কঁঠাল গুটি আৰু আলু চব্জিকণ হৈ গৈছে। মই ইমানতে ৰাখিম, পানীটো বেছি নাৰাখোঁ কাৰণ আমাৰ মানুহ দুজনেই আছোঁ ইয়াতে। মোৰ কঁঠাল গুটি আৰু আলু চব্জিকণ হৈ গৈছে। মই পানীটো ইমানতে ৰাখিছোঁ, মই দুজনৰ জোখত বনাইছোঁ সেইবাবে। কঁঠাল গুটি আৰু আলু চব্জিখিনি মোৰ এয়া হৈ গৈছে। আহকচোন এবাৰ খাই চাওঁ কেনেকুৱা হৈছে। কঁঠাল গুটি আৰু আলু চব্জিখিনি খাবলৈ ভাল হৈছে, নিমখটো জোখমতে হৈছে। আপোনালোকেও এনেকৈ এদিন বনাই চাবচোন কেনেকুৱা হয় আৰু মোক জনাব। আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।